বাবা ওজাই কৈছো মই এনেকুৱা ধৰণৰ কিছুমান ঘৰুৱা সমস্যা সমাধান কৰা হয় যেনে গিৰিয়েক ঘৈণীয়েকৰ মিল নাই কিবা কথা নুশুনে হাই কাজিয়া ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা নুশুনে কিবা প্ৰেমত বাধা কিবা পৰকীয়া প্ৰেম এনেকৈ কিবা ভাল পোৱা ভাঙি যায় কিবা ঘৰত অশান্তি ককাই ভাইকৰ মাজত মিল যায় মাটি বাৰীলৈ কাজিয়া আপুনি মাটি কিনিছে মাটিখিনি আপোনাক দিব নোখোজে কিবা আপোনাৰ মাটি কোনোবাই দখল কৰি ৰাখিছে আপুনি কিবা ব্যৱসায় কৰে ব্যৱসায়ত আগবাঢ়িব নোৱাৰে ল'ৰা ছোৱালী কিবা বেয়া নিচা কৰি ঘৰত আহি ঘৰত মাৰ লগত হাই কাজিয়া কৰে অভদ্ৰামী কৰে এনেকুৱা কিছুমান বস্তু সমাধান কৰা হয় মোৰ নম্বৰটো স্ক্ৰীনত দিয়া থাকিব 9954697688 নম্বৰটো যোগাৰ কৰিলে আপুনি বহুত ধৰণৰ কথা মূলত পাতিব পাৰিব ফোনৰ যোগেদি আৰু কিছুমান ধৰণৰ আপোনাৰ ঘৰত যদি কোনোবাই বেয়া কৰি ৰাখিছে কিছুমান ছোৱালী আছে বিয়া বাৰু নহয় কোনোবাই ঘৰখন অশান্তি কৰি ৰাখিছে নষ্ট কৰি ৰাখিছে কিছুমান ছোৱালী আছে বিয়া বাৰু আহে ঘূৰি যায় ল'ৰা পচন্দ হয় আকৌ পিছত নহা হৈ যায় এনেকুৱা কিমান যে বেয়া কৰি ৰাখে তেনেকুৱা কিছুমান সমস্যা সমাধান কৰা হয় আপুনি ব্যৱসায় কৰিছে ব্যৱসায়টো আগবাঢ়িব নোৱাৰে কিবা আপুনি কিবা কণ্টেক্ট কৰিছে কণ্টেক্টত আপুনি আগবাঢ়িব পৰা নাই কিবা চাকৰিৰ কাৰণে আগবাঢ়ি যাব পৰা নাই নমস্কাৰ